নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছোঁ। CM ছাৰে আজি শেহতীয়াকৈ ঘোষণা কৰিছে ADRE গ্ৰেড 3 গ্ৰেড 4ৰ নেক্সট লেভেলৰ টেষ্টৰ বাবে। বিশেষকৈ ADRE কম্পিউটাৰ স্কিল টেষ্ট গ্ৰেড 3 খিনিৰ লগতে ষ্টেনো টেষ্ট, ইলেক্ট্ৰিচিয়ান যিটো গ্ৰেড 4ৰে পৰে, ITI থকাসকলৰ ইলেক্ট্ৰিচিটি স্কিল টেষ্ট আৰু ড্ৰাইভাৰৰ ড্ৰাইভিং টেষ্ট, এই সকলোবিলাকৰ বিষয়ে কৈছে যে জুন মাহৰ 15 তাৰিখৰ পৰা এইটো আৰম্ভ হ'ব আৰু এমাহৰ ভিতৰতে গোটেই প্ৰক্ৰিয়াটো শেষ কৰিব বুলি CM ছাৰে নিজেই কৈছে। তো আপোনালোকক ভিডিঅ'টোৰ শেষৰ ফালে তেওঁৰ ভাষণটো সংলগ্ন কৰি দিছোঁ, আপোনালোকে চাই ল'ব পাৰে। যিসকলে নতুনকৈ আমাৰ চেনেলটো ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। আৰু ইতিমধ্যে ADRE কম্পিউটাৰ স্কিল টেষ্টৰ বাবে আমি বিশেষ প্ৰেক্টিচ ছেট কিছুমান এভেইলেবল কৰিছোঁ। মাত্ৰ 199 টকাত আপোনালোকে 30টা প্ৰেক্টিচ ছেট ৱৰ্ড, এক্সেল, পাৱাৰ পইণ্ট প্ৰত্যেকৰে পৰা 10টাকৈ, যিটো পূৰ্বৰ যি স্কিল টেষ্ট হৈছিলে লাষ্ট ইয়াৰ, তো তাৰে প্ৰশ্নৰ ভিত্তিত এই স্কিল টেষ্টখিনি প্ৰস্তুত কৰা হৈছে। লগতে ইয়াৰ লগত আপোনালোকে এক্সেল ফৰ্মুলা, এক্সট্ৰা ৱৰ্ড, পাৱাৰ পইণ্ট আৰু এক্সেলৰ গাইডবুক আৰু এইবিলাকৰ সলিউশ্যন ফাইলো লাভ কৰিব। তো ইয়াতে যদি আপোনালোকে এই ছেটটো কিনে মাত্ৰ 199 টকা, আৰু এটা প্ৰিমিয়াম ছেট আছে য'ত 50টা প্ৰেক্টিচ ছেট আৰু অন্যান্য মেটেৰিয়েল পাব, সেইটো 399 ৰুপিজ। তো তাৰ বাবে আপোনালোকে আমাক হোৱাটছআপ কৰিব পাৰে। আৰু যদি এই ছেটটো কিনিব বিচাৰে, ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা আমাৰ ৱেবছাইট assamgkpdf.com ভিজিট কৰি কিনি ল'ব পাৰে। আৰু এতিয়ালৈকে অফিচিয়েল নোটিছ অহা নাই, অহাকালি বা পৰহিৰ ভিতৰতে নোটিছ আহি যাব। তো ইয়াতে আমি লাষ্ট ইয়াৰৰ যিখন নোটিছ, সেই নোটিছখন যদি ভালদৰে চাওঁ তেনেহ'লে ইয়াতে কেটেগৰী 1, কেটেগৰী 2, কেটেগৰী 3, তিনিটা কেটেগৰী কৰিব, বিশেষকৈ কম্পিউটাৰ স্কিল টেষ্টৰ ক্ষেত্ৰত। আৰু তাৰ লগে লগে এনেকুৱা ধৰণৰ কেটেগৰী 1 হায়াৰ ছেকেণ্ডাৰী লেভেলৰ যিখিনি পোষ্ট আছে, কেটেগৰী 2ত অনলি বেচেলৰ ডিগ্ৰীখিনি, আৰু কেটেগৰী 3ত বেচেলৰ ডিগ্ৰী বা ডিগ্ৰী উইথ ডিপ্ল'মা। তো তেনেকুৱা কেটেগৰীখিনি পৰিব আৰু সেইমতে চিলেবাছটো বেলেগ বেলেগ হ'ব। তো যিয়ে নহওক, অফিচিয়েল নোটিছ অহা পৰহি বা কালিৰ ভিতৰত অহাৰ লগে লগে আমি আকৌ আপোনালোকৰ বাবে ভিডিঅ' আগবঢ়াম। লগতে এতিয়াৰ পৰা আপোনালোকে কম্পিউটাৰ স্কিল টেষ্টৰ ভিডিঅ' পাই থাকিব। যদি আপোনালোকে বিচাৰে, এই ক্ষেত্ৰত আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা ধৰণৰ কম্পিউটাৰ স্কিল টেষ্ট বা কম্পিউটাৰ স্কিল টেষ্টৰ ওপৰত আহিবলগীয়া যিবোৰ টপিক আছে চিলেবাছত, সেই টপিকৰ কোনটো বুজি নাপায়, কোনটোত অসুবিধা হয়, তেনেকুৱা ওপৰত আমি ভিডিঅ' বনাবলৈকে চেষ্টা কৰিম। তো এতিয়া আপোনালোকে মামাৰ ভাষণটো শুনি লওক। ADREৰ অৰেলবিলাক কেতিয়াৰ পৰা আৰম্ভ হ'ব? আপোনালোকে জানে যে ADREত বিশেষ কেইটামান পৰীক্ষা অনুষ্ঠিত হৈছিল। প্ৰথম আছিলে গ্ৰেড 3 ড্ৰাইভাৰ, ষ্টেনো আৰু ইলেক্ট্ৰিচিয়ান অৰ্থাৎ APDCLৰ কাৰণে। আজি আমি সিদ্ধান্ত লৈছোঁ যে গ্ৰেড 3ৰ কাৰণে কম্পিউটাৰ টেষ্ট, ড্ৰাইভাৰৰ কাৰণে ড্ৰাইভিং টেষ্ট, ষ্টেনোৰ কাৰণে ষ্টেনোৰ ব্যৱহাৰিক টেষ্ট আৰু ইলেক্ট্ৰিচিয়ানৰ কাৰণে ইলেক্ট্ৰিচিয়ানৰ স্কিল পৰীক্ষা কৰাৰ যিটো পৰ্যায়, তাক আমি 15 জুনৰ পৰা আৰম্ভ কৰিম। আৰু এই সমগ্ৰ ব্যৱস্থা আমি এটা মাহৰ ভিতৰতে সম্পূৰ্ণ কৰিম। ঠিক তেনেকৈ চতুৰ্থ বৰ্গৰ পৰীক্ষাত পাছ কৰা প্ৰাৰ্থীসকলৰো অৰেল আমি 15 জুনৰ পৰা আৰম্ভ কৰিম আৰু এমাহৰ ভিতৰত ইয়াক আমি সম্পূৰ্ণ কৰিম।